हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অস্তিত্ব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত গৌৰৱৰ ওচৰলৈ মাক গৈছিল আৰু অৱশেষত তোৰ মনৰ কামনা পূৰ্ণ হ'ল পাহাৰী ঘৰ এৰি যোৱাৰ আঁৰত মোৰো হাত আছে গতিকে আমাৰ মাজত হোৱা চুক্তিটোৰ কাৰণে মোৰ কাগজ ৰেডি হৈ আছে বুলি কৈ কাগজখন দিয়া দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত গৌৰৱে ঘৰৰ সা সম্পত্তি কোম্পানী সকলো মাকৰ নামত কৰি দিব আৰু মাকে কাগজখনত গৌৰৱৰ সহিটো দেখি মাকৰ মনটো বহুত বেছি আনন্দ পোৱা দেখিবলৈ পাব এতিয়া বাৰু ঘৰৰ সা সম্পত্তি কোম্পানী যে গৌৰৱে মাকৰ নামত কৰি দিলে সেই কথাটো দেউতাকে গম পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ পাহাৰীক দেউতাকে চাহ খাবলৈ দিছিল আৰু চাহ নাখাই চিন্তা কৰি থকাত পাহাৰীৰ ওচৰৰ পৰা দেউতা উঠি যাব আৰু তেতিয়া ঝৰ্ণাই পাহাৰীক ভিন্দুৱে যে তোক একো নিজৰ বুলি নাভাবে তই কিয় এনেকৈ ভিন্দুৰ কথা চিন্তা কৰি আছা বুলি কৈ গালি পৰা দেখিবলৈ পাব এতিয়া বাৰু পাহাৰীয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত গৌৰৱৰ দেউতাক পাহাৰীহঁতৰ ঘৰলৈ যাব আৰু দেউতাকে পাহাৰীক ঘৰলৈ যাবলৈ ক'ব আৰু পাহাৰীৰ দেউতাকৰ আগত গৌৰৱৰ দেউতাকে হাতজোৰ কৰি ক্ষমা বিচাৰিব এতিয়া বাৰু দেউতাকে পাহাৰীক যাবলৈ দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অস্তিত্ব ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।